কলিয়াবৰ মানুহে আজি ভয় খাইছে। পানী আহিছে বুলি কোৱাৰ লগে লগে প্ৰত্যেকেই টোপোলা বান্ধিছে। 17 চনত এটা ডাঙৰ ভয় খাই থৈ দিছে। আজি এই মানুহ ঘৰ এতিয়া দিন হাজিৰা কৰা মানুহ বস্তু নি আমাৰ সিফালে থৈছে নি, এতিয়া গোটেই টিঙে চিঙে গোটেইখিনি গুচি গ'লে দিব জানো চৰকাৰে ইমানখিনি পইচা? ইয়াৰ ফাউণ্ডেশ্যনটো ক'ত আছে, তাত ফাউণ্ডেশ্যনটো ক'ত আছে? বস্তুটো অকণমান যদি ওখকৈ ভঙা হ'লেতো এইখন কেতিয়াও নাভাগে। আজি পুৱাই কলিয়াবৰা হাতীমূৰা মাথাউৰি ছিঙাৰ ফলত এতিয়া কলিয়াবৰাত হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে আৰু ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে এক হাহাকাৰময় পৰিৱেশৰ। মই কিছু দৃশ্যাংশ দেখুৱাম আৰু এনেদৰে এয়া দেখিছে মানুহে ঘৰ বাৰী উঠাই এতিয়া টিং পাত গৰু ছাগলী সকলো উঠাই এতিয়া এনেদৰে বিভিন্ন বেলেগ স্থানলৈ যাবলৈ এতিয়া গতি কৰিছে। মই কিছু দৃশ্যাংশ দেখুৱাম। এনেদৰে দেখিছে আপোনালোকে কেনেদৰে নিজৰ ঘৰৰ যি সামগ্ৰী সেই সামগ্ৰী গৰু ছাগলী সকলো এতিয়া উলিয়াই লৈছে মানুহে আৰু এক সুৰক্ষিত স্থানলৈ যাবলৈ ব্যৱস্থা কৰিছে। আৰু যিহেতুকে এতিয়া দেখুৱাইছোঁ কিছু মুহূৰ্তৰ আগতে এখন দলং ভাঙি উঠি যোৱা দেখিবলৈ পোৱা গৈছে আৰু যি এই 2017 চনৰ কলিয়াবৰত যি বানপানী সংঘটিত হৈছিল আৰু তাৰ পাছত এতিয়া আকৌ পুনৰবাৰ কলিয়াবৰত যিহেতুকে যি প্ৰলয়ংকাৰী বান সেই বানে এতিয়া যিহেতুকে বানে যি কবলত পৰিব ধৰিছে। কলিয়াবৰৰ হাতীমূৰা মাথাউৰি ৰাতিপুৱাৰ ভাগত যিহেতুকে ছিঙি যোৱা দেখিবলৈ পোৱা গৈছিল আৰু মই কিছু মন্তব্য ল'ব চেষ্টা কৰিম। বাইদেউ, আপোনালোকে কি বস্তুখিনি উলিয়াইছে নেকি নিজৰ? বস্তু উলিয়াইছে, আছে উলিয়াবলৈ হয়। এতিয়া কিছুমান হ'বলৈ উলিয়াই কৰি পেলাই হেৰি কৰিছোঁ আৰু কিবাটো ধেৰ গ'ল। কলিয়াবৰৰ বিভিন্ন স্থানত এতিয়া দেখিবলৈ পোৱা হৈছে নৈপৰীয়া কলংপৰীয়া ৰাইজ এতিয়া যথেষ্ট যিহেতুকে জীয়াতু ভুগিব লগা হৈছে। মই কিছু দৃশ্যাংশ দেখুৱাইছোঁ কলিয়াবৰৰ পৰা আৰু কলিয়াবৰৰ কিছু দৃশ্যাংশ আৰু এয়া দেখিছে এনেদৰে গৰু ছাগলী এয়া পশুধন যি আছে সেই পশুধন এনেদৰে উলিয়াইছে। তেওঁলোকে এই পশুধন যিহেতুকে সুৰক্ষিত স্থানলৈ লৈ যাব আৰু কিছু মুহূৰ্তৰ আগতে যিহেতুকে ইয়াতে এখন যি দলং সেই দলং এখন ভাঙি যোৱা পৰিলক্ষিত হৈছিলে। আমি কিছু দৃশ্যাংশ NB নিউজৰ দৰ্শকসকলক আৰু যিহেতুকে প্ৰতিকূল বতৰ আৰু এই প্ৰতিকূল বতৰৰ মাজত আমি NB নিউজে এই দৃশ্যাংশ কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ। কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এটা কথা, কলিয়াবৰ মানুহে আজি ভয় খাইছে। মই এতিয়া বজাৰৰ পৰা আহিছোঁ, পানী আহিছে বুলি কোৱাৰ লগে লগে প্ৰত্যেকেই তাৰমানে টোপোলা বান্ধিছে। তাৰ বিনিময়ত হৈছে কি, এইটো ভয় খাইছে। 17 চনত এটা ডাঙৰ ভয় খাই থৈ দিছে। এতিয়া এটা কথা চিন্তা কৰক আপুনি, এই দলংখন ইয়াৰ ফাউণ্ডেশ্যনটো ক'ত আছে, তাত ফাউণ্ডেশ্যনটো ক'ত আছে? বস্তুটো অকণমান যদি ওখকৈ ভঙা হ'লেতো এইখন কেতিয়াও নাভাগে। 2 নম্বৰ কথাটো হৈছে গেটৰ যিটো কথা, সেই কথাটোত লৈ পেলাই এতিয়া আমি এফালৰ পৰা ক'ব নোৱাৰোঁ। এটা কাৰণে আমি অভিজ্ঞ ব্যক্তি নহয় আৰু এইটো কেনেকুৱা প্ৰচেছিঙত বনাইছে সেইটো তেওঁলোকে জানে, কিন্তু বনাব লাগিছিল শুদ্ধকৈ। প্ৰায় 20 কোটি টকাৰ মূল্যৰে যিহেতুকে যি হাতীমূৰা চুইচ গেট নিৰ্মাণ হৈছিলে, লগত যি মাথাউৰি নিৰ্মাণ হৈছিল, তাৰ পাছত দেখিবলৈ পোৱা গৈছে যে সেই মাথাউৰি ছিঙি গৈছে। আৰু আমাৰ সংবাদ মাধ্যমে বাৰে প্ৰতি সেই বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কেতিয়াও মানি লোৱা নাছিল। যে যোৱাকালি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই এটা কথা কৈছিল যে কলঙত পানী বৃদ্ধি হোৱা নাই। ব্ৰহ্মপুত্ৰৰ পানী যিহেতুকে সুৰুঙাৰে যিহেতুকে তলেদি চুইচ গেটৰ তলেদি নিগৰিব ধৰিছিল আৰু তাৰ পাছত আজি এই অৱস্থা কলিয়াবৰত 2017 চনৰ যি বানপানী বিভীষিকা মাৰ নৌজাওঁতে কলিয়াবৰে এতিয়া আকৌ পুনৰ বানপানী কবলত। যোৱাবাৰো এনেকৈ আহিছিলে, কিন্তু যোৱাবাৰ মানুহখিনি ইমান এটা বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছিলে। সিদিনা কোনোবা পইচা পাইছে, পইচা নাই পোৱা, সেইলৈ কিমান এটা হুলস্থুল হৈছে। এতিয়া আকৌ কেইবছৰনো হৈছে, এতিয়া আকৌ সেইটো পৰিস্থিতিয়ে সৃষ্টি হৈছে। এতিয়া এই কিবা কাৰণত যদি ঘৰে পানী সোমায় মানুহৰ কি পৰিস্থিতি হ'ব বাৰু? বৰ বেয়া লাগিছে। কিন্তু মানে চৰকাৰকে আমি জগৰীয়া কৰিব লাগিব, কাৰণ যিহেতু একেটা কাম 10বাৰটো মানুহে নকৰে। ভালকৈ কৰিব লাগিছিলে কামটো। আৰু নিজৰ জেগাত যেতিয়া এনেকুৱা এটা পৰিস্থিতি আমি নিজে প্ৰত্যক্ষ কৰিছোঁ, তাতকৈ আৰু কি লাগিছে? বহুত বেয়া লাগিছে। আজি এই মানুহ ঘৰ এতিয়া দিন হাজিৰা কৰা মানুহ বস্তু নি আমাৰ সিফালে থৈছে নি, এতিয়া গোটেই টিঙে চিঙে গোটেইখিনি গুচি গ'লে দিব জানো চৰকাৰে ইমানখিনি পইচা? যি বানপানী সেই বানপানীত এতিয়া দুখীয়া দৰিদ্ৰ লোকসকলৰ এতিয়া কলংপৰীয়া ৰাইজৰ এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। আমি কলিয়াবৰৰ পৰা NB নিউজৰ দৰ্শকসকলক আমি কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু আমি সময়ে সময়ে এই আপডেট দি যাবলৈ চেষ্টা কৰিম।